নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 23 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে ৰাজপথ কঁপাই তুলিব লাখ লাখ মুছলমানে। 9 এপ্ৰিলৰ পৰা মনত ৰাখিব 3 মাৰ্চলৈকে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে আমছুৱে। হিমন্ত চৰকাৰৰ বিৰুদ্ধে ৰাজপথত নামিব লাখ লাখ মুছলমান। এটা ডাঙৰ খবৰ এই মুহূৰ্তত ব্ৰেকিং নিউজ। হিমন্ত চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছে আমছুৱে। হিমন্ত চৰকাৰৰ বিৰুদ্ধে সংখ্যালঘুক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যজুৰি আমছুৰ গণ বিক্ষোভ ঘোষণা। কত কেতিয়া আন্দোলন কৰিব আমছুৱে? 9 এপ্ৰিলত গুৱাহাটীৰ ৰাজপথ কঁপাই তুলিব আমছুৱে। 21 এপ্ৰিলত হোজাইত গণ বিক্ষোভ কাৰ্যসূচী আমছুৰ। সিমানেই নহয়, 23 এপ্ৰিলত বৰপেটাত ৰাজপথ কঁপাব আমছুৱে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে 24 এপ্ৰিলত ধুবুৰীত কঁপাব আমছুৱে। আৰু 29 এপ্ৰিলত কৰিমগঞ্জ, 3 মেত লখিমপুৰত গণ বিক্ষোভ কাৰ্যসূচী। এফালৰ পৰা আন্দোলন কৰি যাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আমাক কেৱল প্ৰতাৰণা কৰিছে আৰু প্ৰবঞ্চনাহে কৰিছে। সংবাদ মেল পাতি আন্দোলনৰ ঘোষণা আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। খন্দিয়াৰ পৰৱৰ্তী খবৰ। নীতিশ কুমাৰৰ ইফতাৰ পাৰ্টি এইবাৰ বয়কট। মুছলমান সংগঠনে কৰিছে নীতিশ কুমাৰৰ আজিৰ ইফতাৰ পাৰ্টিৰ বয়কট। ৱাকফ সংশোধনী বিধায়কৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। নীতিশ কুমাৰৰ ইফতাৰ পাৰ্টি বয়কটৰ সিদ্ধান্ত লৈছে মুছলমান সংগঠনে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। আজি বিহাৰৰ পাটনাত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আয়োজন কৰিছিল ইফতাৰ মেহফিল আৰু প্ৰধান মুছলমান সংগঠনসমূহে নীতিশ কুমাৰলৈ প্ৰেৰণ কৰিছে পত্ৰ। ৱাকফ সংশোধনী বিধায়ক গৃহীত হলে দায়ী হব নীতিশ কুমাৰ আৰু JDU। ইমাৰত চাৰিয়া উলেমাই হিন্দে বয়কট কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ। ৱাকফ সংশোধনী বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ। মুখা পিন্ধা দুমুখীয়া নেতা চন্দ্ৰবাবু আৰু নীতিশ আৰু চিৰাগ, এই 3 নেতাৰ ইফতাৰ পাৰ্টি নাযায় মুছলমানসকল। কিংমেকাৰ চন্দ্ৰবাবু নাইডু, নীতিশ কুমাৰ, চিৰাগ পাছৱানক একাষৰীয়া কৰিছে মুছলমান জনতাই। নাইডু, নীতিশ, চিৰাগৰ ইফতাৰ পাৰ্টিলৈ নাযাব কোনো মুছলমানে 3 নেতাৰ লগত ইফতাৰ নকৰিব। 3 নেতাৰ বয়কট কৰিছে দুমুখীয়া চৰিত্ৰৰ মানুহ চন্দ্ৰবাবু নাইডু, নীতিশ কুমাৰ আৰু চিৰাগ পাছৱান। কোটি কোটি মুছলমানক জৰুৰী আহ্বান আৰশ্বদ মদনীৰ। ধৰ্ম নিৰপেক্ষ নহয় মুখা পিন্ধা নেতাহে চন্দ্ৰবাবু নাইডু, নীতিশ কুমাৰ আৰু চিৰাগ পাছৱান। মানুহৰ আগত কেৱল মাত্ৰ মুখা পিন্ধি ঘূৰি ফুৰে 3 নেতাই। ৱাকফ সংশোধনী বিধায়কক লৈও দুমুখীয়া স্থিতি লৈছে নীতিশ, নাইডু আৰু চিৰাগে। আন এটা ডাঙৰ খবৰ হৈছে আজি বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ গুৰুতৰভাৱে অসুস্থ হৈছে। বিধায়ক অখিল গগৈৰ মাতৃ গুৰুতৰভাৱে অসুস্থ। শিৱসাগৰ অসমৰ চিকিৎসালয়ত ICUত ভৰ্তি কৰোৱা হৈছে প্ৰিয়দা গগৈক। মধুমেহ ৰোগত আক্ৰান্ত হৈছে প্ৰিয়দা গগৈ। অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ আজি গুৰুতৰভাৱে অসুস্থ। সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ৰাজ্যত আৰম্ভ হৈছে বৰষুণ। আজিৰ দিনটোত চৌদিশে কেৱল কুঁৱলী আৰু কুঁৱলী। আকাশ ঘাইকৈ ডাঙৰীয়া হৈছে ৰাজ্যত। প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে প্ৰচণ্ড শিলাবৃষ্টি। আমি জনাই আছো ৱেডাৰ আপডেট। ৰাজ্যৰ ভিন্ন প্ৰান্তত শিলাবৃষ্টিয়ে ধুমুহাই কাল ৰূপ ধাৰণ কৰিছে। দুঘণ্টাৰ ভিতৰতে আহি আছে প্ৰচণ্ড ধুমুহা। 80 কিলোমিটাৰ বেগত আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। 26 মাৰ্চ পৰ্যন্ত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। যদিহে আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেন্তে ঘৰৰ পৰা আপুনি পৰাপক্ষত নোলাব। সন্ধিয়াৰ পৰৱৰ্তী খবৰ। জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ কথা আপোনাৰ নিশ্চয় মনত আছে। সুশান্ত সিঙৰ মৃত্যুক লৈ আহি গৈছে এটা ডাঙৰ খবৰ। কি আছে CBIৰ চাৰ্জশ্বিটত। অৱশেষত 4 বছৰৰ অন্ততে খবৰ আহিছে যে সুশান্ত সিং ৰাজপুত কিদৰে মৃত্যু হৈছে তাৰ সম্পূৰ্ণ সবিশেষ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো।
দেশ কপোৱা সুশান্ত সিঙৰ মৃত্যুক লৈ আহি গৈছে ডাঙৰ খবৰ অভিনেতাজনৰ অস্বাভাৱিক মৃত্যুৰে জোকাৰিছিল দেশবাসীক সুশান্ত সিঙৰ মৃত্যুৰ আঁৰত ষড়যন্ত্ৰৰ দাবী কৰিছিল বহুতে অৱশেষত 4 বছৰৰ তদন্তৰ অন্তত সিবিআইয়ে দাখিল কৰিছে ক্লোজাৰ ৰিপৰ্টত সুশান্ত সিঙৰ স্বাভাৱিক চৰমপন্থা বুলি উল্লেখ কৰিছে সিবিআইয়ে ক্লোজাৰ ৰিপৰ্টৰ সুশান্তৰ স্বাভাৱিক মৃত্যুৰ খবৰ দিছে সিবিআইয়ে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু পৰিয়ালৰ বিৰুদ্ধে কোনো তথ্য নাপালে সিবিআইয়ে প্ৰতিবেদনত ক্লিন চিট দিয়া হল ৰিয়া আৰু তেওঁৰ পৰিয়ালক ক্লিন চিটৰ পাছতে সিবিআইয়ে বন্ধ কৰিছে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত দেশ কপোৱা সুশান্ত সিঙৰ মৃত্যুক লৈ এক তথ্য পোহৰলৈ আহিছে আন এটা ভাল খবৰ হৈছে ঈদুল ফিতৰৰ নামাজৰ পূৰ্বেই এবাৰ কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলক এটা ডাঙৰ মেছেজ দিছে ৰাজ্যৰ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে আহি গৈছে জৰুৰী খবৰ কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা ডাঙৰ ঘোষণা কৰা হৈছে কিয়নো ঈদুল ফিতৰৰ নামাজৰ পূৰ্বে আপুনি আদায় কৰক আপোনাৰ ফিতৰা আদায় কৰিব লাগিব ফিতৰাৰ পৰিমাণ ইতিমধ্যে ধাৰ্য কৰি দিয়া হৈছে ফিতৰাৰ পৰিমাণ হৈছে 1633 গ্ৰাম আটাৰ মূল্য নাইবা আপুনি টকাৰ যদি দিয়ে আপুনি 70 টকা ধাৰ্য কৰা হৈছে ৰাজ্যৰ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকলৈ এই জৰুৰী খবৰ দিছে কেন্দ্ৰীয় হিলাল কমিটিয়ে পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ বিজেপি নেতাই কৰিছে এক ভয়ংকৰ কাণ্ড নিজ 3 সন্তানক নিজ ৰিভলভাৰেৰে গুলিয়াই হত্যা কৰিছে এই মুহূৰ্ত জনাই আছো নিজৰ পত্নীসহ 3 সন্তানক শেষ কৰি পেলাইছে এইজন বিজেপি নেতাই দেখ জোকাৰি যোৱা এটা খবৰ জনাৰ চেষ্টা কৰিছো পত্নী আৰু 3 সন্তানৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছে বিজেপি নেতাই পত্নী আৰু 3 সন্তানৰ সৈতে কাণ্ড বিজেপি নেতাই নিজৰ ৰিভলভাৰেৰে লাইসেন্স থকা ৰিভলভাৰেৰে 3 সন্তানক লগতে পত্নীসহ 3 সন্তানক শেষ কৰিছে পত্নীক পৰপুৰুষৰ সৈতে সন্দেহ কৰি বিজেপি নেতাৰ গুলীবৰ্ষণ পোহৰলৈ আহিছে দেশ কঁপাই যোৱা শিহৰণকাৰী ঘটনা গাৰ্নুম শিয়ৰি উঠা এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত আন এটা ডাঙৰ খবৰ হৈছে এবাৰ খেল জগতৰ বাবে এটা নতুন আপডেট কিয়নো এবাৰ আইপিএলৰ জনত আক্ৰান্ত হৈছে দেশবাসী আজি খবৰত নামিব চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ আপুনি কোনটো দলক সমৰ্থন কৰে কাৰ কোনে কিমান ৰান লব কোনে কিমানটা উইকেট দখল কৰিব আপুনি আমাৰ কমেন্টৰ জৰিয়তে জনাব পাৰে দীৰ্ঘদিনৰ বিৰতিৰ অন্তত হাতত বেট তুলি লৈছে মহেন্দ্ৰ সিং ধোনীয়ে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আজি খবৰত নামিব চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ আপুনি কোনটো দলৰ সমৰ্থক আমাৰ কমেন্টত জনাব আইপিএল 2025 মহাৰণ আজি আৰম্ভ হ'ব খবৰত নামিব দুইটা শক্তিশালী দল সিএসকে ভাৰ্চেছ এমআইৰ মাজত হ'ব হাই ভল্টেজ মেচ বহু বিৰতিৰ অন্তত বেট হাতত লৈছে এবাৰ মহেন্দ্ৰ সিং ধোনীয়ে আজি মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব মহেন্দ্ৰ সিং ধোনীয়ে এমআইৰ বিৰুদ্ধে খেলিব ধোনীক চাবলৈ অপেক্ষাৰে ৰৈছে কোটি কোটি ক্ৰিকেট অনুৰাগীসকল সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব সিএসকে বনাম এমআইৰ হাই ভল্টেজ মেচ 7:30 বজাত অনুষ্ঠিত হ'ব সিএসকে বনাম এমআইৰ হাই ভল্টেজ মেচ আৰু চেন্নাইৰ এমএ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই মেচখন চেন্নাই ছুপাৰ কিংছৰ নেতৃত্ব দিব ঋতুৰাজ গায়কোৱাডে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে ৰূপজ্যোতিয়ে বিজেপিৰ অনুশাসন সংস্কাৰ ভৰিৰে মোহাৰিছে এবাৰ ৰূপজ্যোতি কৰ্মীক উভতি ধৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াই এই মুহূৰ্তত জনাই আছো ব্ৰেকিং নিউজ ৰূপজ্যোতি কৰ্মীক লাষ্ট ৱাৰ্নিং দিয়া হৈছে বিজেপিৰ অনুশাসন তথা সংস্কাৰ ভৰিৰে মোহাৰিছে ধুলিস্যাৎ কৰিছে ৰূপজ্যোতি কৰ্মীয়ে অসম বিধানসভাৰ মজিয়াত যিদৰে অভব্য আচৰণ কৰিছিল ৰূপজ্যোতি কৰ্মীয়ে তাক লৈ দেশৰ দল সংগঠনৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতা পৰ্যন্ত গৰজি উঠিছে ৰূপজ্যোতি কৰ্মীক লাষ্ট ৱাৰ্নিং দিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াই ইয়া ভাৰতীয় জনতা পাৰ্টিৰ সংস্কৃতিৰ অপৰিপন্থী অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব ৰূপজ্যোতি কৰ্মীয়ে
অসম বিধানসভাত এনেকুৱা ধৰণৰ পৰম্পৰা উদাহৰণেই নাছিল ৰূপজ্যোতি কৰ্মীৰ ব্যৱহাৰক লৈ আমি দুঃখিত ৰূপজ্যোতি কৰ্মী এনে কাণ্ড আমি আশা কৰা নাছিলো বুলি মন্তব্য কৰিছে অসমৰ জনতাৰ ওচৰত ক্ষমা খুজিব লাগিব ৰূপজ্যোতি কৰ্মীয়ে বিধায়ক ৰূপজ্যোতি কৰ্মী খেক খকিয়াই দিছে বিজেপিয়ে ৰূপজ্যোতি কৰ্মীৰ আচৰণক লৈ লজ্জিত হৈছে ৰাজ্যিক বিজেপি দিলীপ শইকীয়া মন্তব্য কৰিছে দলীয় অনুশাসন ভংগ কৰিছে ৰূপজ্যোতি কৰ্মীয়ে বিজেপিৰ সংস্কাৰ অনুশাসন ভৰিৰে মোহাৰিছে ৰূপজ্যোতি কৰ্মীয়ে আন এটা ভাল খবৰ হৈছে 1 এপ্ৰিলৰ পৰা লাভ কৰিব লাখ কোটি ভাইদেউৰ ধন আপুনি গছ ৰুই ফটো তুলি যদি দিছে তেন্তে আপোনাৰ বাবে ভাল খবৰ 1 এপ্ৰিলৰ পৰা লাখ কোটিৰ উপহাৰ লবলৈ সাজু হওক গছ পুলি ৰুই আপুনি ফটো যদি তুলিছিল যদি তেন্তে এই খবৰটো আপোনালোকৰ অত্যন্ত ভাল খবৰ 1 এপ্ৰিলৰ পৰা লাভ কৰিব লাখ কোটি ভাইদেউৰ ধন প্ৰথম কিস্তিত 10,000 পৰৱৰ্তী কিস্তিত 25,000 টকাকৈ লাভ কৰিব বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব বিতৰণ প্ৰক্ৰিয়া প্ৰথম কিস্তিত 10,000 আৰু 1 এপ্ৰিলত লাভ কৰিব 40 লাখ মহিলাই এটা ডাঙৰ খবৰ 1 এপ্ৰিলত ঘোষণা হ'ব লাখ কোটি বাইদেউৰ চূড়ান্ত তালিকা বাছনিভুক্ত মহিলাৰ নাম ফোনযোগে ঘোষণা কৰিব চৰকাৰে যদিহে 10,000 টকাটো লাভ ক্ষমা কৰিব যদিহে 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰে পৰৱৰ্তী সময়ত পাব 25,000 টকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা